সাংবাদিক সম্মেলন করে বিজেপিকে তুলোধনা করলেন অসম জাতীয় পরিষদের কেন্দ্রীয় সম্পাদক সঞ্জয় কুমার দেব। সঞ্জয় বলেন, ডিব্রুগড় লোকসভা সমষ্টির বিরোধী ঐক্যমঞ্চের প্রার্থী লুরিনজ্যোতি গগৈ হয়ে সোমবার মার্গেরিটার বিভিন্ন অঞ্চলে প্রচার চালাবেন রাইজর দলের সভাপতি অখিল গগৈ এবং ব্লক কংগ্রেস কর্মকর্তারা। উল্লেখ্য যে এই সমষ্টির বিজেপি প্রার্থী কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোনোয়াল এবং আম আদমি পার্টির সঙ্গে ত্রিমুখী প্রতিদ্বন্দ্বিতা করবেন বিরোধী ঐক্যমঞ্চের প্রার্থী লুরিনজ্যোতি গগৈ। গণতান্ত্রিক ব্যবস্থা একটা ব্যালেন্স করে ইকোনমি আমার এন্টায়ার পলিটিক্যাল অ্যাটমসফিয়ার ব্যালেন্স করার বিভিন্ন সংস্থা আছে। সুপ্রিম কোর্ট হোক, ইলেকশন কমিশনার হোক, বা ইডি হোক, সিআই হোক, ইনকাম ট্যাক্স ডিপার্টমেন্ট হোক, এগুলো স্বতন্ত্রভাবে কাম করার ব্যবস্থা আছে। কিন্তু এই আন্ডারত দেখা গৈছে সরকারের পথে কাম কৰি আছে, রাজ্য বুঝি আছে। কিন্তু ইয়াতে হিন্দু ধর্ম, মুসলমানের ধর্ম এইবিলাক লৈ কিনে মানুহ করার চেষ্টা চলাইছে। এইবিলাক কথা ইডিক ব্যবহার কৰি আছে চৰকাৰে, কিন্তু অতি মানে ডেমক্ৰেটিক প্ৰচেছত আঘাত পেলাইছে। লাহে লাহে এনেকা বহুত দেশ আছে এই প্ৰক্ৰিয়াৰে ডেমক্ৰেসিত গৈ কিনে আৰু ইলেকশন প্ৰচেছ নাথাকে। সেই ব্যৱস্থাটো যাতে নহয় ৰাইজে দায়িত্ব ল'ব লাগিব। মই কাক ভাল পাওঁ কাক না, আমি আমার ডেমোক্রেটিক প্রসেস জিয়াই রাখার কারণে আমি ব্যবস্থা লব। এইখিনি কারণে মই ভাবো ইডি বা সিবিআই কথা রাইজে গম পায়, কিন্তু ইহতি ভাবে যে ভাই হিন্দু মুসলমান তো কমসে কম বিজেপি হিন্দুক সুরক্ষা দি আছে। আসলে সুরক্ষা দিয়া নাই, ইহতি আপোনালোকক ভোটার বনাই রাজ কৰিবলৈ চেষ্টা চলাই আছে। কোনো সুৰক্ষাৰ কথা নাই। মুছলমান মানুহক শিক্ষা দিব লাগে, ল'ৰা ছোৱালীবিলাকক যিখিনি ভুল কাম কৰি আছে পাৰ্চেণ্টেজ হয় বেছি, কি কাৰণে? শিক্ষাৰ অভাৱৰ কাৰণে। শিক্ষা দেওয়ার ব্যবস্থা মুসলিম সমাজত বা আমার যি মাইনরিটি বিভিন্ন সমাজত যি শিক্ষার অভাবত সিহঁতি নিজৰ চিন্তাধাৰা সলনি কৰিব পৰা নাই, সেইখিনি শিক্ষাৰ দ্বাৰাই সম্ভৱ। আমি এনেকা এটা হেট পিচৰ দ্বাৰা সম্ভৱ নহয়। মই কিবা হেট পিচ এটা দিলেও আমাৰ সমাধান হ'ব নোৱাৰে। আমি শিক্ষা যদি ট্ৰেইনিং দিয়া, বিভিন্ন ধৰণৰ আলোচনা কৰা, ভাল পোৱা, আমি চবক মৰম স্নেহেৰে আগবঢ়াই লৈ যাব লাগিব। দেশখন কাৰোবাক হেট কৰি কিনে আমি আগবঢ়োৱাৰ কোনো জায়গাত এইটো সম্ভৱ নহয়। আজি পৃথিৱীত কতো আমি কাৰোবা এটা শ্ৰেণীক, আপোনালোকে দেখিছে হিটলাৰে যেতিয়া জিউজৰ ওপৰত আক্ৰমণ কৰিছিলে, সেই জিউজটো আজি ইজৰাইলত গৈ কিনে বসবাস কৰি এটা হিষ্ট্ৰী চলি আছে। আইনষ্টাইন পলাই যাব লগা হ'ল আমেৰিকাত, জাৰ্মানৰ পৰা। সেই মানুহবিলাক হিটলাৰৰ এটা কি আছিলে শ্লোগান? হিটলাৰৰ শ্লোগান আছে গুড টাইমছ আৰ কামিং, ইলেকশ্যন জিকাৰ আগত। আৰু তেওঁ 2 কোটি মানুহৰ ওপৰত তেওঁ হত্যা কৰিব লগা হ'ল। তাতে কিন্তু খালি জিউজ মানুহ মানে তেওঁৰ বিৰোধ কৰা মানুহ, তেওঁ খ্ৰীষ্টান মানুহখিনিও কিন্তু তেওঁ তাতে মানে তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হ'ল প্ৰতিবাদ কৰাৰ কাৰণে। সেই যিটো লাহে লাহে ডেমক্ৰেটিক প্ৰচেছবিলাক নষ্ট হয়, সেইটো কাৰণে ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ এই চেনেলৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ, আমাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শ্ৰী লুৰিনজ্যোতি গগৈ ডাঙৰীয়া, আমাৰ এণ্টায়াৰ অপজিশ্যনৰ যুক্ত প্ৰাৰ্থী হ'ল লুৰিনজ্যোতি গগৈ। আপোনালোকে চবে অৱগত। মাৰ্গেৰিটাত তেখেত কালি আমাৰ কেইটামান মিটিং আয়োজন কৰা হৈছে ৰাইজৰ লগত সম্পৰ্ক, এই ইলেকশ্যন মিটিং সম্পৰ্ক কৰাৰ কাৰণে। আৰু আমাৰ লুৰিনজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আমাৰ অখিল গগৈ ডাঙৰীয়াও এইখিনি মিটিঙত উপস্থিত থাকিব। তো মই আপোনালোকক জনাবৰ কাৰণে এই প্ৰেছ মিটটো মাতিছিলোঁ। তাতে আমাৰ কথা আদৰ্শ গাঁৱৰ পৰা আৰম্ভ হ'ব। ৰাতিপুৱা 9:30 মিটিংখন আৰম্ভ হ'ব জাগুন আদৰ্শ গাঁৱৰ পৰা। তাৰপিছত আমি জাগুন টাউন বজাৰৰ ওচৰতে এখন মিটিং আয়োজন কৰা হৈছে 11:30টাত। তাৰ পিছৰ মিটিংখন আমাৰ লেখাপানী উদয়পুৰত হ'ব প্ৰায় ধৰক 1টামান বজাত। তাৰ নেক্সট মিটিংখন হ'ব আমাৰ কোমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত আপোনাৰ হাছাকত আমাৰ নেক্সট মিটিং হ'ব। তাৰপিছত হ'ব আমাৰ লিডু বজাৰত, আমাৰ দুৰ্গাবাৰী যিটো আছে বজাৰৰ ভিতৰতে, তাতে আমাৰ মিটিংখন হ'ব প্ৰায় 2টামান বজাত। আমি সময়টো নিৰ্ধাৰিত কৰিছোঁ। 3টাত, 2টাত হ'ব কোমচাই, তাৰপিছত 3টাত আমি কৰিছোঁ। তাৰপিছত আমাৰ এই কুমাৰপট্টি গাঁও পঞ্চায়তত আমি
চাৰিটাত আমাৰ সময় নিৰ্ধাৰিত কৰা হ'ল। তাতে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগতে আমাৰ অখিল গগৈ ডাঙৰীয়া উপস্থিত থাকিব। মাৰ্ঘেৰিটা বজাৰত আমি এখন মিটিং দিম। এখন প্ৰায় 6টামান বজাত আমি সময় নিৰ্ধাৰিত কৰিছোঁ মাৰ্ঘেৰিটা বজাৰত। আৰু চেগুনবাৰী বজাৰত আমাৰ 7টাত এখন মিটিং আয়োজন কৰা হৈছে। মই ইয়াৰ দ্বাৰা ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেখেতসকলে আমাৰ কথাখিনি শুনিবৰ কাৰণে নিজৰ নিজৰ ঠাইত প্ৰতিটো ঠাইত আমি চেষ্টা কৰিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যাতে উপস্থিত হৈ আপোনালোকৰ লগতে মত বিনিময় আৰু আমাৰ যিখিনি কৰণীয় আমাৰ কথাখিনি আমি জনাব বিচাৰিছোঁ। আমি কি কাৰণে আমাক ভোট দিব লাগে সেই কথাবিলাক আমি আপোনালোকৰ ওচৰত আমাৰ কেণ্ডিডেট নিজে উত্থাপন কৰিব। সেইটো কাৰণে আপোনালোকক দলে বলে যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।